প্ৰশাসন ব্যৱস্থাটোক আমি ডিজিটাইজ কৰিছোঁ আৰু ইয়াক আমি শক্তিশালী কৰিব বিচাৰিছোঁ। বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত আমি শিক্ষা হেতু এই শিক্ষা হেতু প্ৰৱৰ্তন কৰিলোঁ, যি আমাক শিক্ষাৰ প্ৰশাসন, শিক্ষাৰ ৰিভালুৱেশ্যন, বিদ্যালয় শিক্ষাৰ মনিটৰিংটোক সহজ কৰি পেলালে। আমি 50 লাখ ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ ৰেগুলাৰলি আমি শিক্ষা হেতুত আমি লৈ আছোঁ। 100% এটেণ্ডেঞ্চ কেতিয়াও নহয়। আমি ফিজিকেলিও গৈ চেক কৰি চাইছোঁ যে 100% এটেণ্ডেঞ্চ থাকে নেকি। অসমৰ গ্ৰামাঞ্চলত 100% এটেণ্ডেঞ্চ নাথাকে। এইবাৰ আমি শিক্ষা হেতু এধাপ আগুৱাই শিক্ষা হেতু 2 আৰম্ভ কৰিব বিচাৰিছোঁ আৰু এই শিক্ষা হেতু 2ত আমি এটা বিশেষ কাম কৰিব বিচাৰিছোঁ যে আমাৰ শিক্ষক শিক্ষয়িত্ৰী আনকি যিসকল অনা শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে কোনো হিউমেন ৰিসোৰ্স মেনেজমেন্ট ইনফৰমেশ্যন সিস্টেম আমাৰ নাই। গতিকে শিক্ষা হেতুত যিটো ৰেজিষ্টাৰ কৰি থৈছে তাতে কেৱল প্ৰফাইলটো থাকে, তাত তেওঁলোকৰ সাৰ্ভিস ৰুল নাথাকে, তাত তেওঁলোকৰ লিভ মেনেজমেন্ট নাথাকে, তাত তেওঁলোকৰ পে স্লিপ নাথাকে। আমি এতিয়া শিক্ষা হেতুত এটা নতুন সংস্কৰণ তাৰ লগত যোগ দিব বিচাৰিছোঁ, যিটো শিক্ষক শিক্ষয়িত্ৰীখিনিৰ কাৰণে তেওঁলোকৰ কাৰণে বহুত সহায়ক হ'ব। অৰ্থাৎ এটা মানে HRMIS, এটা শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ চাকৰিৰ মেনেজমেন্ট সিস্টেম এটাও আমি শিক্ষা হেতুত যোগ দিব বিচাৰিছোঁ। অৰ্থাৎ এতিয়া ফিজিকেল কাগজত আছে সাৰ্ভিস ৰুল, এই সাৰ্ভিস ৰুল আমি ডিজিটাইজ কৰিব বিচাৰিছোঁ। পে স্লিপ আমি তেওঁলোকৰ মোবাইলতে আমি জেনেৰেট কৰিব পৰাৰ ব্যৱস্থা কৰি দিব বিচাৰিছোঁ। লিভ মেনেজমেন্ট তেওঁলোকে যাতে শিক্ষক শিক্ষয়িত্ৰীসকলে সম্পূৰ্ণ ডিজিটেল ব্যৱস্থাৰে তেওঁলোকে যাতে ছুটি ল'ব পাৰে বা তেওঁলোকৰ ছুটিৰ মেনেজমেন্ট হয়, এইখিনি ব্যৱস্থাও আমি কৰিছোঁ। ইয়াত মাননীয় বিধায়কসকলে প্ৰশ্ন উত্থাপন কৰিছে যে শিক্ষকসকলক অনাশৈক্ষিক কামত বহুত জড়িত কৰোৱা হয়, তাৰ কাৰণে আমাৰ শিক্ষা ক্ষতিগ্ৰস্ত হৈছে। কিমান দিন অনাশৈক্ষিক কামত শিক্ষকক নিযুক্ত কৰা হৈছে তাৰ কিবা তথ্য মই ডিপাৰ্টমেণ্টে সুধিছোঁ যে কোন শিক্ষকে কিমান দিন অনাশৈক্ষিক কাম কৰিলে মোক ডেটা দিয়ক। কৈছে আমাৰ কোনো ডেটা নাই। আৰু সেইকাৰণে এদিন ইলেকশ্যন ডিউটি কৰাৰ কাৰণে বা কেইদিনমান ইলেকশ্যন ডিউটি কৰিলে সেন্সাস ডিউটি আহিছে, সেন্সাসটো সদায় নহয়। এই 2011 চনৰ পাছত মাজত প্ৰত্যেক বছৰে সেন্সাস হোৱা নাই, এইবাৰ 2026ত সেন্সাস হ'বলৈ গৈ আছে আৰু ইয়াৰ পাছত আকৌ 10 বছৰলৈ সেন্সাস নহয়। এতিয়া মোৰ যি HRMIS সিস্টেম জেনেৰেট হ'ব, ইয়াত প্ৰত্যেকজন শিক্ষকে কেইদিন অনাশৈক্ষিক কামত তেওঁ নিয়োজিত হ'ল তাৰো তথ্য আমি উপলব্ধ হ'ব। আৰু DCয়ে যেতিয়া ৰিক্ৰুট মানে একুইশ্যন কাৰোবাক দায়িত্ব দিব, তেওঁ পৰ্টেলৰ পৰা চাই ল'ব যে শিক্ষকজনে কিমান দিন কৰিলে ইয়াৰ আগতে আৰু কোনখন বিদ্যালয়ৰ পৰা দিব, সেই বিদ্যালয়খনৰ PTR এফেক্ট হ'ব নেকি, তাক অনলাইন মোবাইল ফোনতে চাই কৰিব পৰাৰ এটা ব্যৱস্থা এই HRMISৰ জৰিয়তে হ'ব। আন এটা কথা অধ্যক্ষ মহোদয়, মই আপোনাক জনাব বিচাৰোঁ যে আমি সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত এক কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ প্ৰতিষ্ঠা কৰিছোঁ, যিটো হ'ল বিদ্যা সমীক্ষা কেন্দ্ৰ। মই অধ্যক্ষ মহোদয় ডাঙৰীয়া আৰু মই বিধায়কসকলকো আমন্ত্ৰণ জনাইছোঁ যে সময় উলিয়াই এদিন সমগ্ৰ শিক্ষাত আহিলে আপোনালোকে আমাৰ বিদ্যা সমীক্ষা কেন্দ্ৰটো চাব বিচাৰিলে আপোনালোকে চাব পাৰিব। আৰু এইবাৰ আমি বিদ্যা সমীক্ষা কেন্দ্ৰ ই বেচিকেলি এটা ইভালুৱেশ্যন এণ্ড মনিটৰিং, এই এটা সমীক্ষা প্ৰস্তুতকৰণ আমাৰ কেন্দ্ৰ, য'ত ইউডাইছৰ তথ্য আৰু আমাৰ শিক্ষা হেতুৰ তথ্য সমন্বিত কৰি তাৰ পৰা এনালাইটিক্স ডেভেলপ কৰা হয়। এইবাৰ আমি ইয়াতো এখোজ আগুৱাই যাব বিচাৰিছোঁ। ইয়াত মেট্ৰিকৰ ৰিজাল্টৰ পৰা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ পৰা অন্যান্য শিক্ষা সম্বন্ধীয় যিমান পৰ্টেল আছে সেই সকলোবিলাক পৰ্টেলক ইয়াতে বিদ্যা সমীক্ষা কেন্দ্ৰত একত্ৰিত কৰা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, এই সমীক্ষা কেন্দ্ৰটো এনেধৰণে নিৰ্মাণ কৰা হৈছে, এজন ছাত্ৰ যদি একে লেঠাৰিয়ে তেওঁ 5 দিন শিক্ষানুষ্ঠানত অনুপস্থিত থাকে, অট'মেটিক তেওঁৰ পিতৃলৈ তেওঁৰ গাৰ্জেনলৈ আমাৰ পৰা মেছেজ যায়, ক্লাছ টিচাৰলৈ মেছেজ যায়
বিদ্যালয় প্ৰধানলৈ মেছেজ যায় যে এই ছাত্ৰজন একেলেঠাৰিয়ে 5 দিন ধৰি বিদ্যালয়ত অনুপস্থিত আছে, কাৰণটো কি? আৰু ইয়াৰ বহুতখিনি ৰিমেডিয়েল মেজাৰ্ছ যিটো ড্ৰপ আউট ৰোধ কৰাৰ কাৰণে আমি কৰিব পাৰিছোঁ। এতিয়ালৈকে আমি 1 কোটি SMS পিতৃ মাতৃলে এতিয়ালৈকে আমি 1 কোটি SMS পঠাইছোঁ। আৰু এই বিদ্যা সমীক্ষা কেন্দ্ৰটো আমাৰ বিদ্যালয় শিক্ষাৰ এটা কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ হিচাপে কাম কৰিব। এই 26-27 বিত্তীয় বৰ্ষটোত ই আৰু উন্নীত হ'ব। ইয়াৰ দ্বাৰা আমি বহুখিনি কাম, আনকি লাৰ্ণিং আউটকাম এইখিনিও আমি কৰিব পাৰিম। আৰু যিকোনো তথ্য আমাৰ বিষয়াসকলো ইয়াৰ পৰা তেওঁলোকৰ প্ৰয়োজনীয় তথ্য খুব সহজে, কোনো ধৰণৰ জটিল ফিল্ট্ৰেশ্যন নোহোৱাকৈ তেওঁলোকে চেটবট যি কয়, ChatGPTৰ নিচিনাকৈ তেওঁলোকে ইয়াৰ পৰা তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। মই সকলো বিধায়কক মই অনুৰোধ জনাম যে এদিন আহি আমাৰ যাতে বিদ্যা সমীক্ষা কেন্দ্ৰটো চাই। আপগ্ৰেডেশ্যন বহুতখিনি আমি কৰিলোঁ আৰু আজিও মই আপোনালোক বহুতৰে পৰা তথ্য লাভ কৰিছোঁ। আৰু আপগ্ৰেডেড বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰো আমি বিশেষ ব্যৱস্থা কৰিছোঁ। আৰু খুব সোনকালে আমি এই বিধানসভালৈ এখন ইউনিফাইড ছাৰ্ভিচ ৰুল সকলো শিক্ষকৰ কাৰণে আমি লৈ আহিম। আমাৰ শিক্ষা ব্যৱস্থা এলিমেণ্টাৰী এণ্ড ছেকেণ্ডেৰী বুলি বিভক্ত আছে। আগতে ছেকেণ্ডেৰী এডুকেশ্যন এটা বেলেগ ডিপাৰ্টমেণ্ট আছিল, অধ্যক্ষ মহোদয়, এলিমেণ্টাৰী এডুকেশ্যন এটা বেলেগ ডিপাৰ্টমেণ্ট আছিল। এই দুয়োটা ডিপাৰ্টমেণ্ট আমি যিহেতু এতিয়া একেলগ কৰিলোঁ, সকলোবিলাক শিক্ষকৰ কাৰণে এখন ইউনিফাইড কমন ছাৰ্ভিচ ৰুল আমি প্ৰস্তুত কৰিছোঁ। মই খুব সোনকালে সেই ৰুলখন বিধানসভাত মই লৈ আহিম। আৰু সেই কমন ইউনিফাইড ছাৰ্ভিচ ৰুলখন হোৱাৰ পাছত শিক্ষকৰ চাকৰিৰ মেনেজমেণ্ট সহজ হ'ব, ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া সহজ হ'ব আৰু তেওঁলোকৰ প্ৰমোশ্যন বা পদোন্নতিৰ ব্যৱস্থাও সেই ছাৰ্ভিচ ৰুলখনত আমি কৰিব পাৰিম বুলি পেলাই মোৰ বিশ্বাস। যিটো স্থায়ী প্ৰধান শিক্ষকৰ বিষয় উত্থাপন হৈছে, বিষয়টো অতি চিৰিয়াছ আৰু মই অত্যন্ত এইটো বিষয়ক লৈ নিজেও খুব বেছি চিন্তিত। আমি ইতিমধ্যে প্ৰায় 6000 বিদ্যালয়ত LP স্কুলত আমি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিলোঁ। আমাৰ ME স্কুলসমূহত প্ৰধান শিক্ষকৰ পদ আছেই। আমাৰ হাইস্কুল বা যিসমূহ হায়াৰ ছেকেণ্ডেৰী স্কুল তাতো প্ৰধান শিক্ষকৰ এটা সমস্যা মই অথনি প্ৰশ্নোত্তৰৰ সময়ত মই কৈয়ে গৈছোঁ যে 32টাকৈ কেছ চলি আছে হাইকোৰ্টত। তাৰ কাৰণে আমি প্ৰধান শিক্ষক নিয়োগ কৰিব পৰা নাই। LP স্কুলৰ ক্ষেত্ৰতো কেছ চলি আছে হাইকোৰ্টত। আৰু যি কেছৰ কাৰণে আমি প্ৰধান শিক্ষক নিযুক্তি কৰিব পৰা নাই। কিন্তু উকিলৰ লগত কথা পাতি আছোঁ, ডেটৰ পাছত ডেট এটেণ্ড কৰি আছোঁ। কিন্তু মই আশাবাদী, মই অপটিমিষ্টিক, মই আশাবাদী যে খুব সোনকালে আমি মহামান্য আদালতৰ পৰা আমি অনুমতি পাম। আৰু অনুমতি পোৱাৰ লগে লগে আমি এই প্ৰধান শিক্ষকখিনি আমি নিযুক্তি দিব পাৰিম। অধ্যক্ষ মহোদয়, ভেঞ্চাৰ স্কুলৰ সমস্যাটো এটা দীঘলীয়া সমস্যা। আজি মই প্ৰশ্নোত্তৰৰ সময়তো কিছু কথা কৈছোঁ। আৰু এইবাৰ আমি এটা পৰিসমাপ্তিলৈ যাব বিচাৰিছোঁ। চিৰদিনৰ কাৰণে ভেঞ্চাৰ স্কুলৰ সমস্যাটো সমাধান কৰা আৰু পৰিসমাপ্তিলৈ যোৱাৰ কাৰণে আমি 2টা পৰ্টেল একেলগে মুকলি কৰিছোঁ। এটাত প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে আবেদন কৰা আৰু আনটো হ'ল গুৰু দক্ষিণা। অৰ্থাৎ 2017 চনত 2013 চনত আৰু তাৰ পাছত 2021 চনত যি প্ৰভিন্সিয়েলাইজেশ্যন হ'ল, যিসকল প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতাত নোসোমালে, যাক ড্ৰপ টিচাৰ বুলি কোৱা যায়, তেওঁলোকক যাতে আমি এটা সন্মান সহকাৰে তেওঁলোকৰ যি আমাক সেৱা আগবঢ়ালে তাৰ কাৰণে আমি যাতে এটা সন্মান দিব পাৰোঁ আৰু তেওঁলোকৰ ব্যক্তিগত জীৱনৰ সংস্থাপনৰ কাৰণে এক আৰ্থিক সাহায্য যাতে আমি দিব পাৰোঁ, তাৰ কাৰণে আমি গুৰু দক্ষিণা পৰ্টেলটো মুকলি কৰিছোঁ। আৰু এই গুৰু দক্ষিণা পৰ্টেলত 15,000 এনে ড্ৰপ টিচাৰ তেওঁলোকে ইতিমধ্যে আবেদন সম্পূৰ্ণ কৰিছে। চৰকাৰে খুব সোনকালে সিদ্ধান্ত ল'ব।
আনকি 2025 সংশোধিত আইন যিখন পুনৰ সংশোধন হ'ব শিথিলকৰণৰ কাৰণে, আৰু ইয়াত মই ভাবোঁ যে এই শিথিলকৰণৰ জৰিয়তে গৰিষ্ঠ সংখ্যক ভেঞ্চাৰ স্কুলৰ সমস্যা সমাধান হ'ব। যি অৱশিষ্ট থাকি যাব কোনো ধৰণে আইনৰ আওতাৰ ভিতৰত যিসকলে নোসোমায় তেওঁলোকৰ কাৰণেও গুৰু দক্ষিণা এপ্লিকেবল হ'ব, আৰু তেওঁলোককো আমি গুৰু দক্ষিণা দি আমি চিৰদিনৰ কাৰণে এই গোটেই সমস্যাটো আমি সমাধান কৰিব পাৰিম বুলি পেলাই মই আশা ৰাখিছোঁ। আন এটা সমস্যা বহুকেইজন মাননীয় বিধায়কে উত্থাপন কৰিছিল যে আমাৰ ব্লকসমূহ শিক্ষা খণ্ডসমূহৰ পুনৰ নিৰ্গঠনৰ প্ৰয়োজন আছে। একচুৱেলি আমি পুনৰ গঠনৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ, কিন্তু সেই সময়তে ডিলিমিটেশ্যন আহিল, আৰু ডিলিমিটেশ্যনৰ পাছত ইতিমধ্যে আমাৰ বিভিন্ন লাইন ডিপাৰ্টমেণ্ট PWD ইৰিগেশ্যন আদিৰ প্ৰশাসনিক পুনৰ গঠন সম্পূৰ্ণ হৈছে, ৰাজহ চক্ৰ পুনৰ গঠন প্ৰায় সম্পূৰ্ণ হৈছে, পঞ্চায়ত ব্যৱস্থাৰ যিসমূহ ব্লক তাৰো পুনৰ গঠন প্ৰায় সম্পূৰ্ণ হৈছে। এতিয়া আমি শিক্ষা বিভাগৰ ব্লকখিনি পুনৰ গঠন কৰিব বিচাৰিছোঁ, আৰু এইখিনি আমি ৰখি আছিলোঁ কাৰণ আমাৰ কাম কৰিবলৈ সুবিধা হ'ব যদিহে শিক্ষাৰ ব্লকখিনি PNRDৰ ব্লকৰ লগত টাৰ্মিনাছ হয়, চাৰ্কুলবিলাকৰ লগত টাৰ্মিনাছ হয়। গতিকে যিহেতু ইতিমধ্যে PNRDৰ ব্লক পুনৰ গঠন হৈয়ে গৈছে, এতেকে আমি খুব কম সময়ৰ ভিতৰত শিক্ষা খণ্ডৰ যি শিক্ষা খণ্ডসমূহ আছে শিক্ষা খণ্ডবিলাক আমি পুনৰ গঠন আমি কৰিব পাৰিম বুলি পেলাই আমাৰ বিশ্বাস, আৰু মই খুব সোনকালে এই তথ্য আপোনালোকৰ মাজলৈ মই লৈ আহিম।